Good morning. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 11 বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিম। গতিকে আজি আমাৰ টপিকসমূহ হ'ল আমি কিছুমান জানিবলগীয়া কথা, আগশাৰী কথা যাক আমি আগ কথা বুলি কওঁ। ছেকেণ্ড আমাৰ টপিক আহিব ইলেক্ট্ৰনৰ নিৰ্গমন, আৰু থাৰ্ড আমি ইলেক্ট্ৰনৰ নিৰ্গমনৰ প্ৰকাৰসমূহ চাম। ভৌতিক উপায়, ইলেক্ট্ৰনৰ নিৰ্গমনৰ ভৌতিক উপায়সমূহ আলোচনা কৰিম। গতিকে কিছুমানৰ কাৰণে গুড মৰ্ণিং বুলি কৈছোঁ, কিছুমানৰ কাৰণে গুড ইভিনিং বুলি কৈছোঁ। এতিয়া নাজানো কোনে কেতিয়া ভিডিঅ' চাই আছা তোমালোকে। গতিকে আমি এই চেপ্টাৰটো পুংখানুপুংখানুভাৱে আমি আলোচনা কৰিম। গতিকে তোমালোকে ফাৰ্ডাৰ টিউশ্যন লোৱাৰ কাৰণে কোনো প্ৰয়োজন নাই। গতিকে তোমালোকে কাগজ কলম ওলাই লোৱা যাতে তোমালোকে ধুনীয়াকৈ নোটছবোৰ কৰি যাব পাৰা। আমি উইথিন হাফ এন আৱাৰ্ছত এই তিনিটা পইণ্ট আমি ক্লিয়াৰ কৰিম। গতিকে চেপ্টাৰটোৰ নাম যিহেতু বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি হয়, গতিকে ইয়াতে এই চেপ্টাৰটো কমপ্লিটলি দুটা ভাগত বিভাজন কৰা হৈছে, যাৰ প্ৰথম শব্দটো দিয়া আছে বিকিৰণ আৰু দ্বিতীয় শব্দটো দিয়া আছে পদাৰ্থ। গতিকে প্ৰথমতে আমি বিকিৰণৰ ওপৰত আলোচনা কৰিম আৰু ফাইনেলি আমি পদাৰ্থৰ ওপৰত আলোচনা কৰিম। তো আহা আমি ষ্টাৰ্ট কৰোঁ যে বিকিৰণ, ফাৰ্ষ্ট পইণ্টত দিয়া আছে বিকিৰণ। বিকিৰণৰ যদি তোমালোকে অৰ্থ বিচাৰি যোৱা, বিকিৰণৰ অৰ্থ কি হ'ব? বিকিৰণৰ অৰ্থ হ'ব পোহৰ, নাইবা কি বুলি ক'ম, বিদ্যুৎ চুম্বকীয় তৰংগ বুলি ক'ব পাৰিম। বিদ্যুৎ চুম্বকীয় তৰংগ। তো বিকিৰণক দ্বৈত প্ৰকৃতি বুলি কোৱা হৈছে, তাৰমানে ইয়াৰ ওচৰত দুটা প্ৰকৃতি আছে বুলি কৈছে। তো বিকিৰণৰ ওচৰত কি কি প্ৰকৃতি আছে আহা এবাৰ চাই লওঁ। বিকিৰণ মই যদি এনেকুৱাকে দেখুৱাও, ইয়াৰ ওচৰত দুটা প্ৰকৃতি আছে। তো বিকিৰণ মানে পোহৰ, পোহৰৰ ওচৰত প্ৰথমতে আমি তৰংগ প্ৰকৃতিৰ বুলি কওঁ। তৰংগ প্ৰকৃতি দেখুৱাই পোহৰে। আকৌ ইয়াৰ ওচৰত আন এটা প্ৰকৃতি আছে যিটো হ'ল কণা প্ৰকৃতি, কণা বা কণিকা বুলি কওঁ। কণিকা প্ৰকৃতি। গতিকে বিকিৰণৰ ওচৰত দুটা প্ৰকৃতি থকাৰ কাৰণে আমি বিকিৰণক দ্বৈত প্ৰকৃতি বুলি কোৱা হৈছে। তো বিকিৰণ তৰংগ প্ৰকৃতি আৰু ইভেন কি কণা প্ৰকৃতি উভয়ে দেখুৱায়, যাৰ কাৰণে বিকিৰণক আমি কি প্ৰকৃতি বুলি কৈছোঁ? দ্বৈত প্ৰকৃতি বুলি কৈছোঁ। ঠিক সেইদৰে পদাৰ্থ, আমি যদি ছেকেণ্ড পইণ্ট লওঁ পদাৰ্থ, তোমালোকে জানা সকলোবোৰ পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত, অৰ্থাৎ সৰুৰ পৰা পঢ়ি আহিছা পদাৰ্থবোৰ কণিকা প্ৰকৃতিৰ হয়। আজি আন এটা কথা সোমাম যে পদাৰ্থবোৰ কি প্ৰকৃতিৰ হয়? কণা প্ৰকৃতিৰ উপৰিও তৰংগ প্ৰকৃতিৰ হয়। গতিকে পদাৰ্থৰ ওচৰতো দুটা প্ৰকৃতি তোমালোকে পাবা। এক নম্বৰত সৰু থাকোঁতে পঢ়ি আহিছা যে কণিকা প্ৰকৃতি, কণিকা প্ৰকৃতি দেখুৱাই, আৰু ফাইনেলি আমি পদাৰ্থক কি বুলি ক'ম? পদাৰ্থক আমি আন এটা প্ৰকৃতি দেখুৱাম পিছলৈ, যিটো হৈছে তোমাৰ তৰংগ প্ৰকৃতিৰ। তৰংগ প্ৰকৃতিৰ। গতিকে এই দুটা বস্তুৰ ওচৰত দুটা দুটা প্ৰকৃতি আছে, সেইকাৰণে ইয়াক দ্বৈত প্ৰকৃতি বুলি কোৱা হৈছে। আহা কিছুমান আগ কথা আমি জানি লওঁ।
কিছুমান আগ কথা তোমালোকে কাগজ কলম ওলাই লোৱা যাতে ধুনীয়াকৈ নোটছবোৰ কৰি যাব পাৰা আৰু মোৰ ভিডিঅ'বোৰ যদি চোৱা মোৰ নোটছবোৰ যদি তোমালোকে লিখি লোৱা তোমালোকে এনচিইআৰটি ফলো কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ কমপ্লিট নোটছ তোমালোকৰ এনচিইআৰটিৰ ওপৰত বেছ কৰি কেনে বনোৱা গৈছে লাইন বাই লাইন ইয়াতে তোমালোকে নোটছ এনচিইআৰটিৰ পৰাই পাবা আৰু তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন মোৰ নোটছৰ বাহিৰত নাহিব এইখিনি মই তোমালোকক গ্যাৰান্টি দিব পাৰিম তো আগ কথা আমি যদি স্টার্ট কৰো পোন প্ৰথমতে কি কৈছে যে ম্যাক্সওয়েলে বিদ্যুৎ চুম্বকীয় যিবোৰ সমীকৰণ ওলাইছিলে আৰু হাৰ্ছে 1887ত বিদ্যুৎ চুম্বকীয় তৰংগৰ ওপৰত যেটো পৰীক্ষা নিৰীক্ষা কৰিছিলে ঠিক আছে সেই পৰীক্ষা দুটাই পৰাই আমি বিকিৰণক অৰ্থাৎ পোহৰক তৰংগ প্ৰকৃতিৰ বুলি প্ৰমাণ কৰিছিল গতিকে প্ৰথম পইণ্টটো আছে যে ম্যাক্সওয়েল তোমালোকে এনেকুৱাকে পইণ্ট ৱাচ কৰি গলে বেছি ভাল হ'ব যে ম্যাক্সওয়েলে উদ্ভাৱন কৰা বিদ্যুৎ চুম্বকীয় সমীকৰণ আৰু 1887ত হাৰ্জে বিদ্যুৎ চুম্বকীয় তৰংগৰ ওপৰত বিদ্যুৎ চুম্বকীয় তৰংগৰ ওপৰত কৰা পৰীক্ষায় নিশ্চিতভাৱে পোহৰক তৰংগ প্ৰকৃতিৰ কথা প্ৰমাণ কৰিছিল পোহৰক তৰংগ প্ৰকৃতিৰ কথা কোনে প্ৰমাণ কৰিছিল তোমালোকৰ কোৱেশ্চন আহিব পাৰে গতিকে ম্যাক্সওয়েলে যিকেইটা বিদ্যুৎ চুম্বকীয় সমীকৰণ ওলাইছিলে আৰু হাৰ্জে 1887ত বিদ্যুৎ চুম্বকীয় তৰংগৰ ওপৰত যেটো পৰীক্ষা আগবঢ়াইছিলে এই দুটাৰ পৰা ক্লিয়াৰ হৈ গৈছিল যে পোহৰ কি প্ৰকৃতিৰ হয় পোহৰ তৰংগ প্ৰকৃতিৰ হয় সেকেন্ড কথা ইয়াৰ সেকেন্ড পইণ্টটো তোমালোকে লিখি লোৱা যে 1895 চনত ৰঞ্জনে এক্স ৰশ্মি আৱিষ্কাৰ কৰিছিল ভিডিঅ'বোৰ ক্লিয়াৰ আছে নে আহি আছে নে নাই এবাৰ চাই লওঁ ওকে ভিডিঅ'বোৰ ক্লিয়াৰ আহিছে গতিকে ইয়াৰ সেকেন্ড পইণ্টটো হ'ল 1895 চনত ৰঞ্জনে কি ৰশ্মি আৱিষ্কাৰ কৰিছিলে এক্স ৰশ্মি কোৱেশ্চন এনেকৈ আহিব পাৰে যে এক্স ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল তো তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব যে ৰঞ্জন
কিমান চনত 1895 চনত ঠিক ইয়াৰে 2 বছৰ পিছত তোমাৰ আহিলে জে থমসনে কি কৰিছিলে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে তো 2 বছৰ পিছত হ'বলৈ হলে 1897 হ'ব লাগিব গতিকে in 1897 চনত জে থমসনে মই ইংলিছতে লিখিছো নাম অসমীয়া ইংলিছ আৰু কি আছে ইয়াতে গতিকে জে থমসনে কি আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰন থমসনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল মোৰ অসমীয়া হ্যান্ডৰাইটিং বেছি ঠিক নহব ঠিক আছে গতিকে মাজে মাজে দুই এটা স্পেলিং তোমালোক অকণ চাই লবা গতিকে 1897 চনত জে থমসনে কি আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল গতিকে ইয়াৰ 3 নম্বৰ পইণ্টটো গল যে ইলেক্ট্ৰন জে থমসনে আৱিষ্কাৰ কৰিছিল তাৰ পিছত 1870 চনত 1870 উইলিয়াম ক্ৰুকে কেথড ৰশ্মি আৱিষ্কাৰ কৰিছিল কেথড ৰশ্মিৰ বিষয়ে তোমালোকে ক্লাস 9 ত অকমান পঢ়ি আহিছা ঠিক আছে গতিকে মই ইমান ভিতৰলৈ নাযাওঁ আৰু গতিকে ইন 1870 মানে 1870 চনত উইলিয়াম ক্ৰুকে কি আৱিষ্কাৰ কৰিছিলে কেথড ৰশ্মি আৱিষ্কাৰ কৰিছিলে কেথড ৰশ্মিৰ আৱিষ্কাৰ কৰিছিল গতিকে ইয়াৰ 4 নম্বৰ পইণ্টত আছে 1870 চনত উইলিয়াম ক্ৰুকে কেথড ৰশ্মি আৱিষ্কাৰ কৰিছিল নেক্সট ইয়াৰ নেক্সট পইণ্টত আহিব গতিকে তোমালোকে ভিডিঅ'বোৰ পজ কৰি কেনে ধুনীয়াকৈ নোটছবোৰ কৰি লোৱা গতিকে মই অকমান আঁতৰি গৈছো তোমালোকক 5 সেকেন্ড সময় দিয়া হৈছে ভিডিঅ'টো পজ কৰি লোৱা পজ কৰি কেনে তোমালোকে ধুনীয়াকৈ নোটছবোৰ কৰি লোৱা গতিকে তোমালোকক টাইম দিয়া গৈছে তোমালোকে ভিডিঅ'বোৰ যাতে লিখাবোৰ যাতে ভালকে চাব পাৰা তাৰ কাৰণে মই আঁতৰি গৈছো ভিডিঅ' ক্লিয়াৰ আহি আছে নাই মই আকৌ এবাৰ চেক কৰি লৈছো ওকে সব ঠিকে আছে ঠিক ঠাক আছে গতিকে মই আগতে এনেকুৱা ধৰণৰ ভিডিঅ' ক্লাছ প্ৰভাইড কৰা নাই যাৰ কাৰণে অকমান ত্ৰুটি থাকিব পাৰে তোমালোকে সেইখিনি চাই ল'বা আৰু গতিকে ইয়াৰ 4 নম্বৰ পইণ্ট গল গতিকে 5 নম্বৰ পইণ্ট মই ওপৰৰ পৰা মুছি দিছো গতিকে আমাৰ টপিকবোৰ গমে পাইছা কি আছে আক কথা আছে ইলেক্ট্ৰনৰ নিৰ্গমন আছে আৰু ইলেক্ট্ৰন নিৰ্গমনৰ ভৌতিক উপায় গতিকে সেইখিনি টপিক থাকি যাওক মই এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছো ইয়াৰ পিছত আহিছে যে থমসনে কেথড ৰশ্মিৰ দ্ৰুতি আৰু আপেক্ষিক আধান নিৰ্ণয় কৰিছিলে তো কোনে সুধিব পাৰে যে কেথড ৰশ্মিৰ স্পীডটো মানে দ্ৰুতিটো আৰু ইলেক্ট্ৰনৰ আপেক্ষিক আধান মানে কি বুজি পোৱা আপেক্ষিক আধান মানে হৈছে ইলেক্ট্ৰনৰ আধানক তুমি ইলেক্ট্ৰনৰ ভৰেৰে হৰণ কৰিলে যেটো তোমাৰ ম্যাগনিটিউড আহিব যেটো তোমাৰ ভ্যালু আহিব ঠিক আছে সেই অনুপাতটোকে আমি কি বুলি কম ইলেক্ট্ৰনৰ আপেক্ষিক আধান বুলি কম তো চাই লও এবাৰ গতিকে আমাৰ 4 নম্বৰ পইণ্টটো আহি আছে ঠিক আছে মই এইখিনি সেপাৰেট কৰি দেখুৱাইছো এইখিনি থাকক এইখিনি আমাৰ টপিক হয় গতিকে ইয়াৰ পৰা ষ্টাৰ্ট কৰো 1 2 3 4 এতিয়া আহিব 5 নম্বৰ পইণ্টস ধৰি লোৱা এটো 1 নম্বৰ পইণ্ট আছিল এটো আমাৰ 2 নম্বৰ পইণ্ট আছিল এটো আমাৰ 3 নম্বৰ পইণ্ট আছিল এটো আমাৰ 4 নম্বৰ আৰু এতিয়া আহিব আমাৰ 5 নম্বৰ পইণ্ট তো জে থমসনে কি কৰিছিল সোৱা জে থমসনে
কেথড ৰশ্মিৰ দ্ৰুতি কেথড ৰশ্মিৰ দ্ৰুতি আৰু ইলেক্ট্ৰনৰ আপেক্ষিক আধানৰ মান ঠিক আছে ইলেক্ট্ৰনৰ আপেক্ষিক আধানৰ মান that means আপেক্ষিক আধান নিৰ্ণয় কৰিছিল তো কোৱেশ্চন এনেকুৱাকৈ আহিব পাৰে যে কেথড ৰশ্মিৰ দ্ৰুতি কোনে নিৰ্ণয় কৰিছিল তো কৈছে যে কেথড ৰশ্মিৰ দ্ৰুতি তোমাৰ জে থমসনে নিৰ্ণয় কৰিছিল আৰু তাৰ লগতে আৰু এটা কথা উল্লেখ কৰা আছে যে আপেক্ষিক আধানৰ মানো নিৰ্ণয় কৰিছিল তো মই অকমান আপেক্ষিক আধানৰ বিষয়ে অকমান কৈ দিছো এইটো পইণ্টত আপেক্ষিক আধান মানে কি চোৱা আপেক্ষিক আধান গতিকে মই ইয়াতে লিখিছো এনেকুৱাকৈ লিখিছো কাৰ অনুপাত যদি তোমালোকৰ ডেফিনেশ্যন হলে যে আপেক্ষিক আধান কি তো তোমালোকে ৰেশিওটো চাই লোৱা ৰেশিওটো চাই কিনে তোমালোকে ডেফিনেশ্যন বনাবা কাৰণ তোমালোকে মেমৰি কৰাৰ প্ৰয়োজন নহব ঠিক আছে গতিকে ইয়াতে মই ইলেক্ট্ৰনৰ আধান লিখিছো ঠিক আছে আৰু ইয়াতে ইলেক্ট্ৰনৰ ভৰ লিখিছো তেল ইলেক্ট্ৰনৰ আধান চোৱা ইয়াক আমি এনেকুৱাকৈ লিখিম ইলেক্ট্ৰনৰ আধান স্মল ই যেটো এস পাৰ এনচিআৰটি কৰি আছো মই এস পাৰ এনচিআৰটি যিবোৰ সিম্বল ইউজ কৰিছে মই হেবোৰ সিম্বল ইউজ কৰি গৈ আছো এনচিআৰটি যিবোৰ পইণ্ট মেনশন কৰিছে মই হেবোৰ পইণ্টে মেনশন কৰি আছো ঠিক আছে যাতে তোমালোকে এনচিআৰটি খোলাৰ কোনো যাতে প্ৰয়োজনে নহয় গতিকে তোমালোকে কমপ্লিটলি নোটস বনাই যোৱা তোমালোকৰ টেনচন লোৱাৰ দৰকাৰ নাই ইয়াতে কি সলভ হ'ব তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ হ'ব তোমালোকৰ এনচিআৰটি ফুললি সলভ হ'ব প্লাস তোমালোকৰ কি আহিব ইয়াতে তোমালোকৰ নিটৰ কিছুমান কোৱেশ্চন তোমালোকে এবোৰ মোৰ ভিডিওত পাই যাবা মেইন কথা হৈছে তোমালোকে ফুললি কনসেপ্ট লোৱাটো শিকা ঠিক আছে এবাৰ যদি কনসেপ্ট আহি যায় তোমালোকে মাৰ্ক এনে আহি যাব গতিকে কনসেপ্টৰ পিছত তোমালোকে দৌৰা মাৰ্কৰ পিছত দৌৰি লাভ নাই মাৰ্কৰ পিছত দৌৰিলে কি হ'ব তোমালোকে মাৰ্ক গেইন কৰিবা কিন্তু কনসেপ্ট ৰৈ যাব ঠিক আছে গতিকে ইয়াতে E/M লিখিছো তো তোমালোকে জানা এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান তোমালোকে ক্লিয়াৰলি জানা ক্লাস 10 তো পঢ়ি আহিছা যাৰ মান হৈছে 1.6 * 10 to the power minus 19 কুলম বুলি জানা আৰু এটা ইলেক্ট্ৰনৰ ভৰ কিমান এটা ইলেক্ট্ৰনৰ ভৰ হৈছে 9.1 * 10 to the power minus 31 kg হয় ভৰৰ এসা একক কি kg গতিকে ইয়াতে কি লিখিম 9.1 * 10 to the power minus 31 kg যেতিয়া তোমালোকে এই ৰেশিওটো সলভ কৰিবা তেতিয়া এনেকুৱাকৈ আহিব 0.1758 something else ইয়াৰ পিছত আৰু আছে গতিকে পইণ্টৰ পিছত আমি সাধাৰণতে 2 বা 3 ঘৰ গলে হল গতিকে ইয়াতে পইণ্ট আহি গৈছে তাৰ লগত ইনটু 10 to the power so -31 ওপৰতলে কি হ'ব প্লাস হ'ব আৰু ওপৰত আছে -19 গতিকে মাইনাস প্লাস কৰিলে কি থাকিব ইয়াতে এবাৰ চাই লোৱা মাইনাস প্লাস কৰিলে আহি আছে তোমালোকৰ 12 গতিকে প্লাস 12 থাকিব ঠিক আছে আৰু ওপৰত আছে কুলম তলত আছে কেজি তো কুলম পাৰ কেজি হৈছে ইয়াৰ ইউনিট একক গতিকে ইয়াক যদি অকমান স্ট্যান্ডার্ড ফর্মত লিখা তোমালোকৰ এনচিআৰটি স্ট্যান্ডার্ড ফর্মত দিয়া আছে এই ভ্যালুটো গতিকে ইয়াতে আমি কি লিখিম যে E/M ইয়াৰ ভ্যালুটো হৈছে 1.758 into 10 to the power 10 এটা লৈ লৈছো গতিকে এটা পাৱাৰ কমি গৈছে তো কুলম পাৰ কেজি গতিকে তোমালোকৰ এনচিআৰটিৰ আকৌ দেখিছো যে ইয়াৰ এপ্ৰক্স ভ্যালুটো দিয়া আছে প্ৰায় ভ্যালুটো দিয়া আছে গতিকে ইয়াৰ E/M ইয়াৰ এপ্ৰক্স ভ্যালুটো লোৱা গৈছে 1.75 ৰ পিছত 8 আছে গতিকে ইয়াতে 76 লিখিছে into 10 to the power 11 কুলম পাৰ কেজি
সো তোমালোকে আপেক্ষিক আধানৰ মান কেতিয়াবা সুধি দিয়ে যে E/M ৰ ৰেশিও তো কিমান আহিব তোমালোকে এই ভ্যালুটো মেমৰি কৰাৰ প্ৰয়োজন নাই কাৰণ তোমালোকে বেসিক বস্তুটো মেমৰি ৰাখিছা অলৰেডি কাৰণ এটা ইলেক্ট্ৰন আধানৰ মান তোমালোকে মেমৰি ৰাখিছা এটা ইলেক্ট্ৰনৰ ভৰৰ মান তোমালোকে মেমৰি ৰাখিছা গতিকে এই ভ্যালুটো মিছামিছি মেমৰি কৰাৰ প্ৰয়োজনে নাই তোমালোকে আচ্ছা মেমৰি কৰিলে তোমালোকৰ কাৰণে ভাল কাৰণ তোমালোকৰ টাইম সেভ হ'ব ঠিক আছে মই হেতু কথা ক'ব বিচাৰা নাই পাহৰি গলে তোমালোকে ওলাই লব পাৰিবা ঠিক আছে গতিকে এইটো আমাৰ কেই নম্বৰ পইণ্ট গল এইটো আমাৰ 5 নম্বৰ পইণ্ট গল এতিয়া আহা 6 নম্বৰ পইণ্টত চোৱা গতিকে তোমালোকে নোটছবোৰ ধুনীয়াকৈ কৰি যোৱা তলৰ পইণ্ট কেইটা মই আকৌ মুছি দিছো গতিকে এইবাৰ আমাৰ 6 নম্বৰ পইণ্ট আহিব তলৰখিনিতো লিখি লৈছিলে কাৰণ মই তোমালোকক সময় দিছিলো এইবাৰ চোৱা Number 6 point number 6 এতিয়া 6 নম্বৰ পইণ্টৰ কথা যদি আমি আলোচনা কৰো 6 নম্বৰ পইণ্টৰ কথা যদি আলোচনা কৰো ধুনীয়াকৈ তাতে দিয়া আছে কেথড ৰশ্মিৰ দ্ৰুতি কোনে নিৰ্ণয় কৰিছিল তোমালোকে এইমাত্ৰ কৈছো কেথড ৰশ্মিৰ দ্ৰুতি জে থমসনে নিৰ্ণয় কৰিছিল আৰু সেই কেথড ৰশ্মিৰ দ্ৰুতি কিমান আছিল কি আছিল সেই বিষয়ে অকমান কম ইয়াতে কি কৈছে যে কেথড ৰশ্মিৰ যেটো স্পীড আছিল কেথড ৰশ্মিৰ যেটো স্পীড আছিল হেতু পোহৰৰ দ্ৰুতি কিমান আছিল তোমালোকে জানা ক্লিয়াৰলি 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটো বায়ু শূন্য স্থানত ঠিক আছে নাইবা বায়ু স্থানত ঠিক আছে গতিকে তাৰে কিমান গুণ বুলি কৈছে 0.1 ৰ পৰা 0.2 গুণৰ সমান বুলি কৈছে কোনে কৈছে কথাকাৰ এই কথাকাৰ জে থমসনে ক্লিয়াৰলি কৈছে সো কেথড ৰশ্মিৰ দ্ৰুতি আছিল কি কৈছে কেথড ৰশ্মিৰ দ্ৰুতি আছিল পোহৰৰ দ্ৰুতিৰ 0.1 ৰ পৰা 0.2 ইমান গুণ পোহৰৰ কিমান গুণ নাইবা কেথড ৰশ্মিৰ দ্ৰুতিৰ পৰিহৰ কিমান এনেকুৱাকে কোৱেশ্চন উদিব পাৰে যে কেথড ৰশ্মিৰ দ্ৰুতিৰ পৰিহৰ কিমান তো তোমালোকে ক্লিয়াৰলি কবা যে পোহৰৰ কিমান গুণ হয়তো 0.1 ৰ পৰা 0.2 গুণৰ ভিতৰত থাকিব আৰু এটা ৰেঞ্জ দিয়া আছিল এটা পৰিহৰ তোমালোকৰ ইয়াতে মেনশন কৰা আছে আচ্ছা ইয়াৰ পিছত কি কৈছে 1913 চনত আমেৰিকাৰ এজন পদাৰ্থবিদ আছিল যাৰ নাম আছিল R.A. মিলিকেন এই যে তোমালোকে এটা ইলেক্ট্ৰনৰ আধানৰ মান 1.6 * 10⁻⁻19 কুলম যে পাইছা ক্লাস 10 ত পঢ়ি আহিছা চেপ্টাৰ নম্বৰ 12 ইলেক্ট্ৰিচিটি চেপ্টাৰত তোমালোকে এই সমীকৰণটো পাইছিলা Q = N * E ঠিক আছে গতিকে ইয়াতে এটা ইলেক্ট্ৰনৰ আধান 1.6 * 10⁻⁻19 এটো কোনে ওলাইছিল আৰু কি পৰীক্ষাৰ সহায়ত ওলাইছিল সেই বিষয়ে অকমান ক'ব বিচাৰিছো গতিকে তোমালোকৰ পইণ্ট নম্বৰ 7 ত সেই পইণ্টটো আহি আছে যে 1913 চনত আচ্ছা 1913 চন মানে টাইটানিক কিমান চনত ডুবিলে হেতু ইয়াৰ মনত ৰাখা 1912 ত আছিল টাইটানিক এক্সিডেন্ট তাৰ এক বছৰ পিছত ঠিক আছে গতিকে 1913 চনত কি কৰিছিলে R.A. মিলিকেনে তেওঁৰ তেলৰ টোপাল পৰীক্ষাৰ সহায়ত এটা ইলেক্ট্ৰনৰ আধানৰ মান কি কৰিছিলে নিৰ্ণয় কৰিছিলে ঠিক আছে এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান তোমালোকে জানা এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান এটো হল 1.6 * 10⁻⁻19 কুলম সেই মানটো নিৰ্ণয় কৰিছিলে সোয়া কি লিখিছো 1913 চনত আমেৰিকান পদাৰ্থবিদ
তেখেতৰ নাম আছিলে R. A. মিলিকান R. A. মিলিকানে তেলৰ টোপাল পৰীক্ষাৰ সহায়ত তেওঁৰ বিখ্যাত কাৰণ এই এক্সপেৰিমেন্টটো তেতিয়া বহুত ফেমাস হৈ পৰিছিলে বহুত পপুলাৰ আছিলে গতিকে তেওঁৰ বিখ্যাত তেলৰ টোপাল পৰীক্ষাৰ সহায়ত ইলেক্ট্ৰনৰ আধানৰ মান নিৰ্ণয় কৰিছিলে কি লিখিছো 1913 চনত আমেৰিকান পদাৰ্থবিদ R. A. মিলিকানে তেওঁৰ বিখ্যাত তেলৰ টোপাল পৰীক্ষাৰ সহায়ত ইলেক্ট্ৰনৰ আধানৰ মান নিৰ্ণয় কৰিছিল গতিকে মই আকৌ এবাৰ আঁতৰি গৈছো যাতে তোমালোকে ধুনীয়াকৈ নোটছ কৰিব পাৰা নোট কৰাত যাতে কোনো অসুবিধা নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি মই অকমান আঁতৰি গৈছো আচ্ছা তোমালোকে 2018 কোৱেশ্চন পেপাৰটো চাই লবা তাতে ধুনীয়াকৈ এই মই যেটো লাষ্ট পইণ্ট দিব গৈ আছো 8 নম্বৰ পইণ্ট যে কোনটো পৰীক্ষাৰ সহায়ত ইলেক্ট্ৰনে কোৱান্টাম ধৰ্ম দেখুৱায় এনেকুৱা ধৰণৰ কিবা এটা কোৱেশ্চন আহিছিল মোৰ মনত পৰি আছে তো হেতু হৈছে এই যে আমি ইয়াতে লিখিলো তেলৰ টোপাল পৰীক্ষা এই পৰীক্ষাৰ সহায়ত ইলেক্ট্ৰনে যে কোৱান্টাম ধৰ্ম দেখুৱায় তাৰ বিষয়ে বৰ্ণনা কৰে গতিকে আমাৰ লাষ্ট পইণ্টটো হ'ব আমাৰ লাষ্ট পইণ্টটো কি লিখিছো লাষ্ট পইণ্টটোত কৈছে যে পইণ্ট নম্বৰ 8 যে মিলিকানৰ তেলৰ টোপাল পৰীক্ষাই মিলিকানৰ তেলৰ টোপাল পৰীক্ষাই দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰে যে আধান কেৱল কোৱান্টাম হিচাপে পোৱা যায় আধান কেৱল কোৱান্টাম তেৰিকা কোৱান্টাম হিচাপে পোৱা যায় আচ্ছা কোৱান্টাম শব্দৰ অৰ্থ কি ইটোতো জানিব লগা কথা তো কোৱান্টাম শব্দৰ অৰ্থ হৈছে ফিক্সড এমাউন্ট নিৰ্দিষ্ট পৰিমাণৰ যেনেকুৱা মই অকমান আলোচনা কৰি দিছো ইয়াতে যে ধৰি লোৱা এটা বস্তু আছে ধৰি লোৱা মই কিবা এটা বস্তু লৈছো মই বাহিৰৰ পৰা ইলেক্ট্ৰন ইয়াক দিম ঠিক আছে বাহিৰৰ পৰা ইলেক্ট্ৰন ইয়াক যোগান ধৰিম তো ধৰি লোৱা মই এটা ইলেক্ট্ৰন যেতিয়া ইয়াক দিছো তেতিয়া কিমান আধান পাইছো কম যে 1.6 into 10 to the power minus 19 কুলম আধান যেতিয়া মই আন এটা ইলেক্ট্ৰন দিম সোৱা যেতিয়া মই আন এটা ইলেক্ট্ৰন দিম যেতিয়া সেকেন্ড ইলেক্ট্ৰন মই ইয়াতে দিম তেতিয়া কিমান আহিব কিমান আধান ইয়াতে জমা হ'ব এই বস্তুটোত মই কিবা এটা বস্তু বুলি কৈছো ইয়াতে নাম কোৱা নাই গতিকে কিবা এটা বস্তু বুলি ইয়াতে কৈছো বাহিৰৰ পৰা আন এটা ইলেক্ট্ৰন লৈছো টোটাল কেইটা ইলেক্ট্ৰন গল কম যে টোটাল দুটা ইলেক্ট্ৰন গল
ঠিক আছে তেতিয়াহলে ইয়াতে কিমান আধান আহিব কম যে আৰু এটা 1.6 into 10 to the power minus 19 কুলম আধান গতিকে টোটাল যদি এড কৰা কিমান আহিব কম যে 3.2 into 10 to the power minus 19 কুলম আধান গতিকে ইয়াৰ পিছত যদি আৰু ইলেক্ট্ৰন দিয়া তেতিয়াহলে কিমান হ'ব এটো 4.8 into 10 to the power minus 19 কুলম আধান যদি চাৰিটা ইলেক্ট্ৰন প্ৰভাইড কৰা তেতিয়াহলে কিমান আহিব চাৰিটা ইলেক্ট্ৰন প্ৰভাইড কৰিলে কিমান আহিব কম যে 6.4 into 10 to the power minus 19 কুলম আধান গতিকে ইলেক্ট্ৰন সোৱা ইলেক্ট্ৰন তুমি বিভাজন কৰিব নোৱাৰিবা এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান 1.6 into 10 to the power minus 19 কুলম গতিকে এই আধানক তুমি ভাগ কৰিব নোৱাৰিবা বিভাজন কৰিব তুমি কবা যে আধা ইলেক্ট্ৰন দিছো নট পসিবল কাৰণ এইবোৰ আধান সদায় গুটতহে পাবা ভগ্নাংশত কেতিয়াও তোমালোকে ইলেক্ট্ৰনক প্ৰকাশ কৰিব নোৱাৰিবা ফৰ এক্সাম্পল তোমালোকক মই আৰু চেপ্টাৰ নম্বৰ এটো কোনটো আছে ফাৰ্স্ট চেপ্টাৰত মই অলৰেডি ডিসকাস কৰিছো যে ফাৰ্স্ট চেপ্টাৰত কি আছে ফাৰ্স্ট চেপ্টাৰত এইটোৰ ওপৰতে কথা কোৱা আছে যে ইলেক্ট্ৰনক কেতিয়াও ভগ্নাংশত ইলেক্ট্ৰন আধানক বা ইলেক্ট্ৰনক তুমি ভাঙি টুকুৰা কৰিব নোৱাৰিবা বা ইলেক্ট্ৰন আধানক তুমি ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰিবা এটা ইলেক্ট্ৰন কিবা বস্তু দি দিছে হি কিমান আধান পাইছে 1.6 into 10 to the minus 19 जो দুটা যদি দিয়া মই ইয়াতে দেখুৱাই দিছো এবাৰ এটা ইলেক্ট্ৰন দিয়া মানে 1.6 into 10 to the power minus 19 কুলম সো দুটা ইলেক্ট্ৰন দিয়া মানে কিমান কম যে 3.2 into 10 to the power minus 19 কুলম তিনটা ইলেক্ট্ৰন দিয়া মানে কিমান দিয়া বা লোৱা একে কথা যেন হওক তো ইয়াতে কি কম 4.8 into 10 to the power minus 19 কুলম তো চাৰিটা ইলেক্ট্ৰন দিয়া মানে কিমান কম যে 6.4 into 10 to the power minus 19 কুলম তো তোমালোকে কি দেখিছা ইয়াতে ইলেক্ট্ৰনক আমি ভাগ কৰিব পৰা নাই এটা ইলেক্ট্ৰন দিছা ইমান আধান গৈছে দুটা ইলেক্ট্ৰন দিছা ইমান আধান গৈছে তিনটা দিছা তো তোমালোকে ফিক্সড এমাউন্ট পাই আছা কিন্তু কেতিয়াও তুমি ইলেক্ট্ৰনক এনেকুৱা কৰিব নোৱাৰিবা যে 1.8 into 10 to the power minus 19 কুলম আধান তুমি ইলেক্ট্ৰনক কেতিয়াও নহব এটো নট পসিবল গতিকে কোৱান্টাম মানে হৈছে ফিক্সড এমাউন্ট ঠিক আছে গতিকে ইয়াৰ বিষয়ে মই আগৰ চেপ্টাৰত আলোচনা কৰিছো অলৰেডি বা ঠিক আছে যে নহক গতিকে এটো আমাৰ লাষ্ট পইণ্ট গতিকে এখিনি আছিল আমাৰ আগ কথা টপিক নম্বৰ 1 ক্লিয়াৰ এবাৰ আহা ইলেক্ট্ৰনৰ নিৰ্গমন গতিকে মই আকৌ আতৰি গৈছো তোমালোকে আকৌ নোটছ খিনি কৰি লোৱা তোমালোকক 5 সেকেন্ড সময় দিয়া গৈছে ভিডিও পজ কৰা ভিডিও পজ কৰি কিনে তোমালোকে ধুনিয়াকৈ নোটছবোৰ কৰি লোৱা আৰু মোৰ নোটছবোৰ কাৰো লগত কম্পেয়াৰ কৰাৰ প্ৰয়োজন নাই কাৰো ওচৰত দিয়াৰ দৰকাৰো নাই বুলি ভাবিছো মই ঠিক আছে গতিকে মোৰ নোটছবোৰ তোমালোকৰ হাততে থাকক বেলেগ টিচাৰৰ হাতত নিদিবা বুলি মই আশাবাদী গতিকে আমাৰ নেক্সট টপিক আমি স্টাৰ্ট কৰো আমাৰ নেক্সট টপিক আছে ইলেক্ট্ৰনৰ নিৰ্গমন আচ্ছা ইলেক্ট্ৰনৰ নিৰ্গমন মানে ওলাই আহা যে নহওক ইলেক্ট্ৰন আমি কি প্ৰকাৰে বা ওলাই আহা কোৰ পৰাই ওলাই আনিম এই সকলোবোৰ বস্তু আমি আলোচনা কৰিম ইলেক্ট্ৰনৰ নিৰ্গমনৰ ভৌতিক উপায়সমূহ বা প্ৰকাৰসমূহ আমি আলোচনা কৰিম গতিকে আমাৰ আজিৰ ভিডিঅ'ত এই দুটা টপিকৰ ওপৰত হ'ব চাইলোৱা এতিয়া আমাৰ সেকেন্ড পইণ্ট আছে ইলেক্ট্ৰনৰ নিৰ্গমন তো তোমালোকে আশা কৰো ভালে আছা কোনে কি কৰি আছা নাজানো তো মই অলপ বেলেগ ফালেও যাম কথা মাজে মাজে এক্সাম্পলত তোমালোকৰ দিনকাল ভাল এতিয়া আমাৰহে বেয়া তো চাইলোৱা তো ইলেক্ট্ৰনৰ নিৰ্গমন আমাৰ সেকেন্ড পইণ্ট ইলেক্ট্ৰনৰ নিৰ্গমন গতিকে ইলেক্ট্ৰনৰ নিৰ্গমন মানে হৈছে ভালকে বুজি লোৱা যে কোনো ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা ওলাই আনা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আমি ইলেক্ট্ৰনৰ নিৰ্গমন বুলি কওঁ ঠিক আছে আকৌ ৰিপিট কৰিছো যে কোনো ধাতু পৃষ্ঠৰ পৰা কিয় ধাতুৰ পৃষ্ঠ কলো ইয়াতে ধাতুৰ পৃষ্ঠ বুলি কিয় কলো আচ্ছা ধাতুবোৰে কি কৰিব পাৰে ধাতুবোৰে ইলেক্ট্ৰন ত্যাগ কৰে ক্লাস 10 ত পঢ়ি আহিছা কেমিষ্ট্ৰিত ঠিক আছে গতিকে ধাতুবোৰে ইলেক্ট্ৰন ত্যাগ কৰে ত্যাগ মানে সেই ধাতুবোৰৰ পৰা ইলেক্ট্ৰন ওলাই আহিব
অধাতুবোৰে কি কৰে ইলেক্ট্ৰন গ্ৰহণ কৰে সেইকাৰণে মই অধাতুৰ কথা ইয়াতে মই আনা নাই ঠিক আছে গতিকে ইলেক্ট্ৰনৰ নিৰ্গমন গতিকে এক নম্বৰ মাৰ্কৰ কাৰণে যদি এক মাৰ্কৰ কাৰণে তোমালোকে ডেফিনেশ্যন লিখিব বিচাৰা তেতিয়াহলে তোমালোকে এনেকৈ লিখিব পাৰিবা যে যি পদ্ধতিৰে কোনো ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰ yes যি পদ্ধতিৰে মই ধুনিয়াকে ডেফিনেশ্যন লিখি দিছো যে যি পদ্ধতিৰে কোনো ধাতু পৃষ্ঠৰ পৰা কোনো ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰ এনেকৈ লিখো যে যি পদ্ধতিৰে কোনো ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰ ওলাই আনিব পাৰি তাক কি বুলি কম আমি ইলেক্ট্ৰনৰ নিৰ্গমন বোলে গতিকে এটো এক মাৰ্কৰ ডেফিনেশ্যন হৈ গল যে ইলেক্ট্ৰনৰ নিৰ্গমন বুলিলে কি বুজায় যে যি পদ্ধতিৰে কোনো ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰ ওলাই আনিব পাৰি তাক আমি কি বুলি কম ইলেক্ট্ৰনৰ নিৰ্গমন বুলি কম গতিকে এবাৰ চাই লও yes ভিডিওবোৰ ক্লিয়াৰ আহি আছে এতিয়া সোৱা ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনৰ সংখ্যা বা কিমান আছিল তো হেতু অকমান চাই দিও গতিকে ধৰি লও মই এটা ধাতু পৃষ্ঠ লৈছো ধৰি লও এটো যিকোনো ধাতু হ'ব পাৰে মই ধাতু লৈছো ইয়াতে ধাতু ঠিক আছে মেটেল বুলি কৈ থৈছো গতিকে ইয়াৰ পৃষ্ঠত মুক্ত ইলেক্ট্ৰনবোৰ থাকিব ইয়াৰ পৃষ্ঠত অগণন মুক্ত ইলেক্ট্ৰন থাকিব তো মুক্ত ইলেক্ট্ৰনৰ সংখ্যা কিমান থাকে জানানে ধাতুবোৰত মুক্ত ইলেক্ট্ৰনৰ সংখ্যা যদি কও গতিকে ইয়াৰ কোনো স্পেসিফিক নাম্বাৰ তাৰমানে কিছুমান ৰেফাৰেন্স বুকত দিয়া আছে যে এপ্ৰক্স বুলি দিয়া আছে যে 10 টু দি পাৱাৰ 28 টা সো 10 ৰ পিছত 28 টা শূন্য লগোৱা ইমানটা ফ্ৰী ইলেক্ট্ৰনছ থাকে আচ্ছা নাইবা কিছুমান ৰেফাৰেন্স বুকত দিয়া আছে 10 টু দি পাৱাৰ 29 টা এতিয়া তোমালোকে 28 লোৱা আছে 29 লোৱা আছে কিমান নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ আছে মুক্ত ইলেক্ট্ৰন এইবোৰক আমি কি বুলি কম মুক্ত ইলেক্ট্ৰন বুলি কম মুক্ত ইলেক্ট্ৰন ঠিক আছে গতিকে মুক্ত ইলেক্ট্ৰন কেনেকৈ ওলাই আনিবা গতিকে তাৰ কাৰণে আমি প্ৰথাবোৰ চাম যেটো আমাৰ কি আহিব যেটো আমাৰ থাৰ্ড 3 নম্বৰ পইণ্টত আছে গতিকে চাই লোৱা যে যি পদ্ধতিৰে কোনো ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰ ওলাই আনিব পাৰি তাক আমি কি বুলি কওঁ ইলেক্ট্ৰনৰ নিৰ্গমন বুলি কওঁ ওকে ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনৰ সংখ্যা কিমান তোমালোকে চাহে 10 টু দি পাৱাৰ 28 লোৱা চাহে 20 টু দি পাৱাৰ 29 লোৱা as you wish তোমালোকৰ wish কাৰণ মই NCERT 28 পাইছো কিছুমান ৰেফাৰেন্স বুকত 29 10 টু দি পাৱাৰ 29 বুলি লিখা আছে তো জিয়ে নহক এতিয়া আহা আমাৰ এই ইলেক্ট্ৰনৰ নিৰ্গমনৰ ভৌতিক উপায়সমূহ বা প্ৰকাৰসমূহ এবাৰ চাই লও ঠিক আছে গতিকে আমাৰ 3 নম্বৰ পইণ্ট যেটো আজি আমাৰ এই ভিডিওটোৰ লাষ্ট পইণ্ট হ'ব হেতু হ'ব ইলেক্ট্ৰন নিৰ্গমনৰ ভৌতিক উপায় ইলেক্ট্ৰন নিৰ্গমনৰ ভৌতিক উপায় বা প্ৰকাৰ বুলি কৈ থৈছো কি প্ৰকাৰে তুমি ইলেক্ট্ৰনবোৰ ধাতুৰ পৃষ্ঠৰ পৰা ওলাই আনিব পাৰা কাৰণ এনেটো ওলাই আহিব নোৱাৰিব ঠিক আছে এনেটো ওলাই আহিব নোৱাৰিব Suppose এটা ইলেক্ট্ৰন ইয়াৰ কিয় নোৱাৰে চাই লোৱা Suppose কি হল ইয়াৰ পৰা এটা ইলেক্ট্ৰন ওলাই আহিলে যদি ইয়াৰ পৰা এটা ইলেক্ট্ৰন ওলাই আহিব ইয়াত কি হ'ব ই
ইয়াত ধনাত্মকভাৱে আহিত হৈ যাব আৰু ইলেক্ট্ৰন বাহিৰলৈ ওলাই আহিছে as soon as কি হ'ব ইয়াতে এটা বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব ঠিক আছে কাৰণ ইয়াত পজিটিভ আয়ন আছে ঠিক আছে ইয়াতে কি আছে নেগেটিভ আয়ন আছে ইটো ঋণাত্মক আধান ইটো ইয়াতে কি হ'ব ধনাত্মক আধান ধৰি লোৱা ঠিক আছে তো ইহঁতৰ মাজত কি হ'ব আকৰ্ষণ হ'ব যদিও ইলেক্ট্ৰনটো ওলাই যাব কি হ'ব আকৌ ই টানি ইয়াৰ ওচৰলৈ লৈ আহিব গতিকে ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰ এনে ওলাই আহিব নোৱাৰিব ঠিক আছে কিয় নোৱাৰিব যদিও আহে কি হয় সাপোজ কিবা কাৰণত আহি গৈছে বাহিৰত আহি যোৱাৰ কাৰণে কি হৈছে কি হৈছে ধাতু পৃষ্ঠটো ধনাত্মকভাৱে আহিত হৈছে ইলেক্ট্ৰনবোৰ ঋণাত্মক হয় ইহঁতৰ মাজত ফোৰ্স অফ এট্ৰাকচন হ'ব গতিকে ইলেক্ট্ৰনটো আকৌ টানি নিজৰ জাগাত লৈ আহিব গতিকে ইলেক্ট্ৰনবোৰ মুক্ত ধাতু পৃষ্ঠ এৰি ওলাই আহিব সহজে ওলাই আহিব নোৱাৰিব গতিকে ইলেক্ট্ৰনবোৰ মুক্ত পৃষ্ঠ যাতে ধাতু পৃষ্ঠ এৰি যাতে ফ্ৰী হ'ব পাৰে তাৰ কাৰণে আমি কি প্ৰথা অৱলম্বন কৰিম সেই প্ৰথাকেইটা চাই লওঁ বা কি প্ৰকাৰ আছে যাতে ওলাই আহিব পাৰে যে ধাতু পৃষ্ঠই জানি টানিব নোৱাৰে ঠিক আছে ইয়াতে ধনাত্মকভাৱে আহিতটো হ'বয়ে ঠিক আছে তথাপিও যাতে ইলেক্ট্ৰনটোক টানি আনিব নোৱাৰে তাৰ কাৰণে আমি এই পদ্ধতিকেইটা চাই লওঁ ঠিক আছে তো প্ৰথম পদ্ধতি আছে আমাৰ আমি যদি প্ৰথম পদ্ধতি চাও ঠিক আছে গতিকে মনত ৰাখিবা মই আকৌ কৈছো যে ইলেক্ট্ৰন নিৰ্গমনৰ ভৌতিক উপায় তিনি প্ৰকাৰৰ এই প্ৰকাৰৰ মই ইয়াতে লিখি দিও তিনি প্ৰকাৰৰ তাৰ ভিতৰত আছে তাপ আয়নীয় নিৰ্গমন কি আছে তাপ আয়নীয় নিৰ্গমন ইংলিশ টাৰ্মবোৰ মনত ৰাখিবলৈ ট্ৰাই কৰিবা বহুত হেল্পফুল হ'ব গতিকে মই ইয়াতে লিখিম থাৰ্মিয়নিক ইমিশন ঠিক আছে থাৰ্মিয়নিক ইমিশন দুই নম্বৰত আছে ক্ষেত্ৰীয় নিৰ্গমন ইংলিছত আমি কওঁ ফিল্ড ইমিশন EMISSION ফিল্ড ইমিশন আৰু এক প্ৰকাৰ আছে যেটো আটাইতকৈ ইম্পৰ্টেন্ট সবতকৈ ইম্পৰ্টেন্ট থাৰ্ড ওয়ান যেটো আছে আলোক বিদ্যুৎ নিৰ্গমন বা আলোক বৈদ্যুতিক নিৰ্গমন বুলি কওঁ আমি ঠিক আছে আলোক বৈদ্যুতিক নিৰ্গমন ইংলিশ টাৰ্মটো মনত ৰাখিবলৈ ট্ৰাই কৰিবা সদায় ফটো ইলেক্ট্ৰিক ইমিশন কি বুলি কোৱা হৈছে ফটো ইলেক্ট্ৰিক ইমিশন আচ্ছা ইয়াৰ ভিতৰত মই বাৰবাৰ কৈ আছো 3 নম্বৰটো বেছি ইম্পৰ্টেন্ট আৰু 3 নম্বৰটো যদি তোমালোকে আলোচনা কৰিব বিচাৰা ফটো মান সোৱাচোন ইয়াতে আলোক মানে পোহৰৰ কথা কোৱা গৈছে আৰু পোহৰৰ প্ৰকৃতি তোমালোকে দুটা পাইছা ক্লিয়াৰলি তাৰ এটা হৈছে তৰংগ প্ৰকৃতিৰ আৰু আনটো হৈছে তোমালোকৰ কণা বা কণিকা প্ৰকৃতিৰ গতিকে যেতিয়া তোমালোকে এই টপিকটো আলোচনা কৰিবা আলোক বৈদ্যুতিক নিৰ্গমন টপিকটো তোমালোকে স্টাৰ্ট কৰিবা তেতিয়া তোমালোকে পোহৰক কণা প্ৰকৃতিৰ হিচাপে মানি ল'ব লাগিব তৰংগ প্ৰকৃতিৰ মানি ললে তোমালোকে এই যেটো পদ্ধতি যা যেটো প্ৰক্ৰিয়া বা যেটো কি বুলি কম আচ্ছা এই প্ৰক্ৰিয়াটো তোমালোকে আলোচনা কৰিব পাৰিবা যদিহে তোমালোকে পোহৰক কণিকা প্ৰকৃতিৰ বুলি মানি লোৱা ঠিক আছে গতিকে ইয়াতে মনত ৰাখিবা ইয়াতে আমি এই টপিকটো আলোচনা কৰাৰ কাৰণে পোহৰক কি বুলি মানি ল'ব লাগিব পোহৰক
কণিকা প্রকৃতি বুলি মানি লব লাগিব তেতিয়াহে তোমালোকে 3 নম্বৰটো ধুনীয়াকৈ বুজি পাবা আদাৰৱাইজ পসিবল নহব ঠিক আছে আহা এতিয়া তাপ আয়নীয় নিৰ্গমনটো আলোচনা কৰো ক্ষেত্ৰীয় নিৰ্গমন আলোচনা কৰো আৰু কোন শৰ্টকে কাৰণ এইটোৰ এই 3 নম্বৰটোৰ ওপৰত বহলাই আলোচনা কৰিব লাগিব ইয়াৰ ওপৰত ঠিক আছে গতিকে আমি অকন শৰ্টকে এবাৰ আলোচনা কৰিলো ইয়াৰ ডেফিনেশনবোৰ জানিলো আৰু এইটো তোমালোকে মনত ৰাখিবা এই কোৱেশ্চনটো আহিছিলে ইলেক্ট্ৰনৰ নিৰ্গমন কাক বোলে আৰু ই কেই প্ৰকাৰ আৰু কি এনেকুৱাকে ধৰণৰ কোৱেশ্চন আহিছিলে মোৰ এক্সাক্ট ইয়াৰটো আছে তোমাৰ যদি তোমালোকৰ 2018 নত আছে তোমালোকৰ এই কোৱেশ্চন পেপাৰটো য'ত তোমালোকৰ আহিছিলে 3 মাৰ্কৰ কাৰণে এই কোৱেশ্চনটো আহিছিলে যে 2016 and 17 sorry এই কোৱেশ্চনটো আহিছিলে 2016 and 2017 HS final গতিকে সোৱা কনজিকিউটিভ 2 বছৰ মাৰিছে 16 আৰু 17 ঠিক আছে গতিকে আমি অকমান আলোচনা কৰি চাও কি আছে তো 1 নম্বৰটো আকৌ স্টাৰ্ট কৰিছো তোমালোকে ধুনীয়াকৈ নোটছবোৰ কৰি লোৱা মই আকৌ এবাৰ আতৰি গৈছো ভিডিঅ'বোৰ পজ কৰি কিনে তোমালোকে ধুনীয়াকৈ নোটছবোৰ কৰি লোৱা ভিডিঅ'বোৰ ক্লিয়াৰ আহি আছে না নাই ভিডিঅ'বোৰ ক্লিয়াৰ আহিছে ওকে কোনো প্ৰবলেম নাই ওকে মোৰ অসমীয়া হেণ্ডৰাইটিংটো বেছি ঠিক নহয় ঠিক আছে যিয়ে নহওক তোমালোকে ঠিককে লিখিলে হল আৰু মেইন কথা হল তোমালোকে কনসেপ্ট ইয়াৰ পৰা ল'ব পাৰিলে হল তো আৰম্ভ কৰিছো আকৌ মই প্ৰথমটো আৰম্ভ কৰিছো প্ৰথমটো কি আছিলে প্ৰথমটো আছিলে তোমালোকৰ তাপ আয়নীয় নিৰ্গমন তাপ আয়নীয় নিৰ্গমন আচ্ছা চাই লোৱা মই ধৰি লোৱা কিবা এটা ধাতু লৈছো ঠিক আছে যিকোনো এটা ধাতু লৈছো ঠিক আছে ইয়াত কি আছে মুক্ত ইলেক্ট্ৰনবোৰ আছে মুক্ত ইলেক্ট্ৰনবোৰ আছে মই কি কৰিছো ইয়াতে তাপ প্ৰয়োগ কৰিছো এই মুক্ত ইলেক্ট্ৰনবোৰ এনেই কি হৈ আছে যে ধাতু পৃষ্ঠ এৰি যাও বুলি কৈ আছে তাতে তোমালোকে কি কৰিছা তাতে তোমালোকে ইয়াতে তাপ প্ৰয়োগ কৰিছা তোমালোকে জানা তাপ এক প্ৰকাৰ শক্তি হয় গতিকে এই মুক্ত ইলেক্ট্ৰনবোৰ কি কৰিব এই তাপ শক্তি গ্ৰহণ কৰিব গ্ৰহণ কৰাৰ পিছত কি হ'ব এই ইলেক্ট্ৰনটো নিজৰ জাগা এৰি কেনে কি হ'ব বাহিৰলৈ ওলাই আহিব ঠিক আছে বাহিৰলৈ ওলাই আহিব ঠিক আছে আচ্ছা এই বাহিৰলৈ ওলাই অহা ইলেক্ট্ৰনটোৰ আকৌ কিবা এটা নাম দিয়া গৈছে ইয়াৰ নাম হল বাহিৰত যেটো ইলেক্ট্ৰন ওলাই আহিছে এই ইলেক্ট্ৰনটোৰ নাম হল আমি কি বুলি কম থাৰ্মিয়ন বুলি কৈছো থাৰ্মিয়ন কাৰণ হিট কৰি তুমি ওলাইছা ঠিক আছে থাৰ্মিয়ন বুলি কৈছো যেটো ইলেক্ট্ৰন তাপ প্ৰয়োগ কৰাৰ পিছত তাপ শক্তি গ্ৰহণ কৰি ধাতু পৃষ্ঠ এৰি বাহিৰলৈ ওলাই আহিছে সেই ওলাই অহা ইলেক্ট্ৰনটোৰ নাম আমি কি ৰাখিছো থাৰ্মিয়ন গতিকে তোমালোকে ডেফিনেশন কি লিখিব পাৰিবা যে যি পদ্ধতিৰে ঠিক আছে যে বা ধাতু এটাক উত্তপ্ত কৰিলে তাত থকা মুক্ত ইলেক্ট্ৰনবোৰ তাপীয় শক্তি আহৰণ কৰি ধাতু পৃষ্ঠৰ পৰা ওলাই আহিব পাৰে গতিকে ডেফিনেশন মই ইয়াতে লিখি দিছো যে ধাতু এটাক উত্তপ্ত কৰিলে ইয়াৰ সংজ্ঞাটো চাই লোৱা ডেফিনেশন 1 মাৰ্কৰ কাৰণে আহি যাব কেতিয়াবা ঠিক আছে যে ধাতু এটাক উত্তপ্ত কৰিলে
উত্তপ্ত কৰিলে তাত থকা মুক্ত ইলেক্ট্ৰনবোৰ তাপীয় শক্তি আহৰণ কৰি গ্ৰহণ কৰি তাৰমানে তাপীয় শক্তি আহৰণ কৰি ধাতু পৃষ্ঠৰ পৰা ওলাই আহিব পাৰে ধাতু পৃষ্ঠৰ পৰা ওলাই আহিব পাৰে তাক কি হেডলাইন কৰিছিলো তাপ আয়নীয় নিৰ্গমন আয়নীয় নিৰ্গমন বোলে গতিকে এইটো আমাৰ প্ৰথম আছিল যে তাপ আয়নীয় নিৰ্গমন কি কৰিছিলা তুমি তাপ শক্তিৰ যোগান ধৰিছিলা ধাতুটোক এইবোৰ কি হয় এইবোৰ মুক্ত ইলেক্ট্ৰন হয় মই এইবোৰক মুক্ত ইলেক্ট্ৰন বুলি কৈছো ঠিক আছে গতিকে যেতিয়া তাপ প্ৰয়োগ কৰিছা এই ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰে কি কৰিছে তাপ শক্তি গ্ৰহণ কৰিছে আৰু তাপ শক্তি গ্ৰহণ কৰাৰ পিছত ইহঁতে কি কৰিছে ইহঁতে ধাতু পৃষ্ঠ এৰি কেনে ওলাই আহিছে আৰু এই পদ্ধতিটোক বা এই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছো তাপ আয়নীয় নিৰ্গমন বুলি কৈছো ইলেক্ট্ৰন ওলাই অহা মানে নিৰ্গমন আৰু যেটো ইলেক্ট্ৰন বাহিৰলৈ ওলাই আহিছে তাৰ নাম আমি কি বুলি ৰাখিছো থাৰ্মিয়ন বুলি কৈছো ঠিক আছে 2 নম্বৰ আছে ক্ষেত্ৰীয় নিৰ্গমন 2 নম্বৰটো চাই লও 2 নম্বৰটো আমি চাই লৈছো ঠিক আছে ক্ষেত্ৰীয় নিৰ্গমন 2 নম্বৰ আছিল আমাৰ ক্ষেত্ৰীয় নিৰ্গমন টেনশন লোৱা দৰকাৰ নাই তোমালোকে ধুনিয়াকে নোটছবোৰ কৰি যোৱা আৰু প্ৰতিটো ভিডিও তোমালোকে ভালকে চাবা অলপ সময় দি কেনে চাবা যাতে তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হয় ডাউট যাতে থাকি না যায় যিমান পাৰো মই তোমালোকৰ ডাউট ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে ক্ষেত্ৰীয় মানে আমি ইংলিশত কৈছো ফিল্ড ইমিশনস না তো যে নহক মই ইয়াতে কি কৰিছো এটা শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ বনাম মই ইয়াতে ধৰিলো এখন ধনাত্মক প্লেট লৈছো এটা ধনাত্মক প্লেট লৈছো আৰু এটা ঋণাত্মক প্লেট ইপিনে লৈছো ঠিক আছে ঋণাত্মক প্লেট ইয়াতে লোৱা গৈছে যে নহক তো ইয়াতে শক্তিশালী বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব যেটো বিদ্যুৎ ক্ষেত্ৰৰ দিক কোনটো হ'ব কম যে ধনাত্মকৰ পৰা ঋণাত্মকৰ পিনে আৰু ঠিক আছে ইয়াতৰ মাজত নিৰ্দিষ্ট এটা দূৰত্ব আছে তোমালোকে চাই লোৱা নিৰ্দিষ্ট এটা দূৰত্ব আছে ওকে আচ্ছা তোমালোকে বিদ্যুৎ ক্ষেত্ৰৰ লগত চেপ্টাৰ নম্বৰ কোনটো আছিল চেপ্টাৰ নম্বৰ তোমালোকৰ 2 ঠিক আছে চেপ্টাৰ নম্বৰ 2 তোমালোকে বিদ্যুৎ ক্ষেত্ৰ আৰু বিভৱ বেগৰ মাজৰ সম্পৰ্ক পাইছিলা এইটো ঠিক আছে এইটো ৰিলেশনস আছিল তো যিয়ে নহওক কি হ'ব সোৱা ইয়াতে মই এটা ধাতু ৰাখিছো এইটো আমাৰ ধাতু আৰু এই ধাতুটো কাৰ মাজত ৰাখিছো এক শক্তিশালী বিদ্যুৎ ক্ষেত্ৰৰ মাজত ৰখা গৈছে কিমান বিদ্যুৎ ক্ষেত্ৰৰ মান কিমান লোৱা গৈছে ইয়াতে ধৰি লোৱা তোমালোক এনচিআৰটি এটা মান দিয়া আছে যে 10 to the power 8 আচ্ছা বিভৱ বেদৰ একক কি ভোল্ট তো মই ইয়াতে ভোল্ট লিখিছো বিআৰ মানে এই দুটা প্লেটৰ মাজত দূৰত্বৰ একক কি হ'ব মিটাৰ যদি তলত লিখিছা ওপৰত লৈ গলে কিমান হ'ব কম যে -1 গতিকে 10 to the power 8 volt per meter সোৱা ইমান এক শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰিছা এই শক্তিশালী বিদ্যুৎ ক্ষেত্ৰই কি কৰিব ইয়াত থকা মুক্ত ইলেক্ট্ৰনবোৰ টানি উলাই আনিব জোৰ জবস্তি উলাই আনিব ঠিক আছে গতিকে যেতিয়া ইলেক্ট্ৰন ইয়াৰ পৰা বাহিৰলৈ উলাই আহিব
ঠিক আছে এক শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰাৰ কাৰণে কি হ'ব ইয়াত থকা মুক্ত ইলেক্ট্ৰনবোৰ ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনবোৰ বাহিৰলৈ ওলাই আহিব আৰু এই পদ্ধতিটোক আমি ক্ষেত্ৰীয় নিৰ্গমন বুলি কম গতিকে ডেফিনেশ্যন তোমালোকে আকৌ লিখি লোৱা ঠিক আছে ডেফিনেশ্যন হ'ব যে যি প্ৰক্ৰিয়াৰ সহায়ত মই ইয়াতে সংজ্ঞা লিখিছো সংজ্ঞা যে যি প্ৰক্ৰিয়াৰ সহায়ত যি প্ৰক্ৰিয়াৰ সহায়ত এক শক্তিশালী বিদ্যুৎ ক্ষেত্ৰৰ এক শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰি ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰনবোৰক পৃষ্ঠৰ পৰা ইলেক্ট্ৰনবোৰক ওলাই আনিব পাৰি তাক কি বুলি কোৱা গৈছে ক্ষেত্ৰীয় নিৰ্গমন বুলি কোৱা গৈছে ক্ষেত্ৰীয় নিৰ্গমন বোলে বাস তো যিয়ে নহওক এইটো আমাৰ 2 নম্বৰ আছিলে আৰু অন্তিমটো আমি এবাৰ চাই লওঁ এইটো আছিলে আলোক বিদ্যুৎ নিৰ্গমন আচ্ছা মই অকমান ওপৰত ড্ৰ কৰিম আচ্ছা 3 নম্বৰ আছিলে আলোক বিদ্যুৎ নিৰ্গমন মই সেপাৰেট কৰি দিছো এইটো তোমালোকৰ 1 নম্বৰ আছিলে ওপৰতো ঠিক আছে এইটো তোমালোকৰ 1 নম্বৰ আছিলে আচ্ছা এইটো তোমালোকৰ 2 নম্বৰ এইটো 2 নম্বৰ যাতে মিক্সিং নকৰাকো আচ্ছা এবাৰ 3 নম্বৰত আছিলে আলোক বিদ্যুৎ নিৰ্গমন আলোক বিদ্যুৎ নিৰ্গমন বাস ফটো ইলেক্ট্ৰিক ইমিশনস বুলি কওঁ আমি আলোক বিদ্যুৎ নিৰ্গমন তো যিয়ে নহওক ইয়াতে আমি কি কৰিম ইয়াতে আমি আলোক মানে পোহৰ তুমি পোহৰ পেলোৱা আচ্ছা পোহৰ তোমালোকে যদি ক'ব বিচাৰিছা পোহৰত যোৱা 7টা ৰঙৰ সমষ্টিও সোমাই আছে এক্স ৰে সোমাই আছে গামা ৰে সোমাই আছে ইউভি ৰে সোমাই আছে তাৰমানে অতি বেঙুনীয়া ৰশ্মি সোমাই আছে এক্স ৰশ্মি সোমাই আছে কেথড ৰশ্মি সোমাই আছে ঠিক আছে তো যিয়ে নহওক তাৰমানে আলটিমেটলি আমি যেতিয়া কোনো ধাতু পৃষ্ঠৰ ওপৰত ঠিক আছে সুইটেবল কম্পনাঙ্কৰ পোহৰ যদি পৰিব দিও নাইবা তৰংগ দৈৰ্ঘ্যৰ এতিয়া তৰংগ দৈৰ্ঘ্য কেনেকুৱা লাগে শক্তিশালী তৰংগ দৈৰ্ঘ্য উচ্চ তৰংগ দৈৰ্ঘ্য লাগে নে নিম্ন তৰংগ দৈৰ্ঘ্য লাগে নে উচ্চ কম্পনাঙ্ক লাগে নে নিম্ন কম্পনাঙ্ক লাগে এবাৰ চাই লওঁ কোন প্ৰথমতে ডেফিনেশ্যন চোৱাৰ আগত চোৱা ইয়াতে মই এটা ধাতু পৃষ্ঠ লৈছো এইটো ধাতু পৃষ্ঠ তাহলে ধাতু এটা লোৱা গৈছে ধাতু পৃষ্ঠ এটা লোৱা গৈছে ইয়াতে ইলেক্ট্ৰনবোৰ আছে আচ্ছা মই আগতে কৈ ৰাখিছো এই আলোক বিদ্যুৎ নিৰ্গমনটো যেতিয়া আলোচনা কৰিম পোহৰক কি প্ৰকৃতিৰ মানি লব লাগিব বুলি কৈছো আৰু হেতু হৈছে কণিকা প্ৰকৃতিৰ তৰংগ দৈৰ্ঘ্য প্ৰকৃতিৰ যদি মানি লোৱা তেতিয়া হলে আমি এই পৰিঘটনাটো আলোচনা কৰিব নোৱাৰিম ইভেন কি আমি বুজিও নাপাম কিন্তু যদি পোহৰক আমি কণিকা প্ৰকৃতিৰ মানি লওঁ ধৰি লওঁ এনেকুৱাকে পোহৰ কবৰ পৰা আহিছে ধৰি লওঁ পোহৰ আহিছে
পোহৰ আহি কি হৈছে ইয়াতে পৰিছে ইয়াৰ ওপৰত ধাতু পৃষ্ঠৰ ওপৰত পৰিছে তো পোহৰক মই কৈছো কণিকা প্ৰকৃতিৰ তো পোহৰৰ ওচৰত কি আছে সৰু সৰু কণিকা থকা বুলি মানি লোৱা সৰু সৰু কণিকা থকা বুলি মানি লোৱা ঠিক আছে পোহৰৰ ওচৰত সৰু সৰু কণিকা থকা বুলি মানি লোৱা এই পোহৰৰ সৰু সৰু কণিকা বা কণাবোৰক আমি কি নাম দিছো জানা এই কণিকাবোৰৰ নাম ফটন বুলি কৈছো ফটন ঠিক আছে ফটন বুলি কৈছো তো ফটন কি কণিকা প্ৰকৃতিৰ হয় গতিকে এইটো যদি কণিকা হয় ইলেক্ট্ৰনটো তোমালোকে জানাই কণিকা প্ৰকৃতিৰ হয় ঠিক আছে কাৰণ ধাতু এটা পদাৰ্থ হয় আৰু পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত গতিকে দুটা কণিকাৰ মাজত কি হ'ব সংঘাত হ'ব সৰু থাকোতে মাৰ্বল খেলিছে এটা মাৰ্বল আন এটা মাৰ্বলেৰে মাৰিছা যিটো মাৰ্বলক মাৰিছা নেক্সট সেই মাৰ্বলটো চিটিকি দূৰত পৰিছে বা ওলাই গৈছে সেম প্ৰসেস ইয়াতে হ'ব কি হ'ব এই ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই আহিব চিটিকি ঠিক আছে যেটো ইলেক্ট্ৰন ওলাই আহিব সেই ইলেক্ট্ৰনটোৰ নাম ফটো ইলেক্ট্ৰন বুলি কোৱা গৈছে নাইবা আলোক আচ্ছা ফটো ইলেক্ট্ৰন বুলি কওঁ আমি ফটো ইলেক্ট্ৰন বুলি কোৱা গৈছে ফটো ইলেক্ট্ৰন নাইবা বেলেগ নাম আছে আলোক বৈদ্যুতিক ইলেক্ট্ৰন বুলি কোৱা গৈছে ঠিক আছে আলোক বৈদ্যুতিক ইলেক্ট্ৰন কি বুলি কম বেলেগ নাম এটা আছে আলোক বৈদ্যুতিক ইলেক্ট্ৰন এতিয়া আহা ডেফিনেশ্যনলৈ আচ্ছা ডেফিনেশ্যনত যোৱাৰ আগত এটা কথা ভাবি লোৱা যদি মই এই ফটনৰ ওচৰত যদি এই ইলেক্ট্ৰনটো ওলাই আনাৰ কাৰণে ঠিক আছে যিখিনি শক্তিৰ প্ৰয়োজন সেইখিনি শক্তি যদি নাথাকে তেতিয়াহলে ইলেক্ট্ৰনটো কেতিয়াও ওলাই নাহে ফৰ এক্সাম্পল মই কৈছো মই যেটো মাৰ্বলেৰে বেলেগ মাৰ্বলটোক মই হিট কৰিম মোৰ হাতত থকা মাৰ্বলটো যদি মই শক্তি নিদিও তেতিয়াহলে সেই মাৰ্বলটো জানো ওলাই আহিব কেতিয়াও নাহে গতিকে এই ফটনবোৰৰ ওচৰত এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ'ব আৰু সেই শক্তিৰ কাৰণে তোমালোকে চোৱা এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ'ব আৰু সেই শক্তি কিমান থাকিব লাগিব বুলি কৈছে এই শক্তিটোত থাকিব লাগিব hc/λৰ সমান নাইবা ঠিক আছে ইয়াক আকৌ বেলেগকৈ লিখিব পাৰিম h * f যত তোমালোকে জানা h প্লাংকছ কনস্ট্যান্ট মই সাইডত লিখিম ঠিক আছে h কি তোমালোকে আচ্ছা নেক্সট চ্যাপ্টাৰ নেক্সট ভিডিওত কমে মই কাৰণ ইয়াৰ ওপৰত আছে তোমালোকে এটা বস্তু চাই লোৱা ইয়াতে ইও দ্ৰৱক h মানে প্লাংকৰ দ্ৰৱক হয় c মানে পোহৰৰ বেগ এই দুটা বস্তু দ্ৰৱক হয় গতিকে এৰ কাৰ ব্যস্তানুপাতিক হৈ আছে ল্যামডা আচ্ছা সেকেন্ড কথা যদি তোমালোকে নেক্সট সমীকৰণ লোৱা ই কাৰ h তো দ্ৰৱক হয় কাৰণ প্লাংকছ কনস্ট্যান্ট গতিকে ই কাৰ সমানুপাতিক হৈ আছে কম্পাঙ্কৰ গতিকে কি হ'ব লাগিব এই ফটনটোৰ ওচৰত যদি কম্পাঙ্ক বেছি হয় তেতিয়াহলে বেছি শক্তি পাব গতিকে আমি আশা কৰিম যে ফটনৰ ওচৰত বেছি শক্তি থাকক বেছি শক্তি থাকিলে এই ইলেক্ট্ৰনবোৰক ইজিলি ওলাই আনিব পাৰিব বুলি আমি অনুমানহে কৰিছো ঠিক আছে যেন গতিকে বেছি শক্তি পাবলৈ হলে উচ্চ কম্পাঙ্কৰ প্ৰয়োজন হ'ব নাইবা বেছি শক্তি পাবলৈ হলে কম তৰংগ দৈৰ্ঘ্য সম্পন্ন হ'ব লাগিব গতিকে মনত ৰাখিবা যে পোহৰৰ কণিকাবোৰৰ ওচৰত পোহৰৰ কণিকাবোৰ মানে মই আলটিমেটলি ফটন কৈ আছো চোৱা পোহৰ আহি আছে এপিনে পোহৰ ধাতুৰ পিনে আহি আছে গতিকে পোহৰৰ ওচৰত কি আছে কণিকা আছে এই কণিকাবোৰৰ ওচৰত যদি শক্তিৰ মান বেছি ৰাখিবলৈ বিচাৰা তেতিয়াহলে তৰংগ দৈৰ্ঘ্য কম ৰাখিব লাগিব নাইবা
কম্পনাঙ্ক বেছি ৰাখিব লাগিব গতিকে ডেফিনেশ্যনত আমি সেই কথাটো লিখিম গতিকে ইয়াতে যেতিয়া মই ডেফিনেশ্যন লিখিম ডেফিনেশ্যনত এই কথাটো মেনশ্যন কৰিম কি মেনশ্যন কৰিম যে কম তৰংগ দৈৰ্ঘ্য আচ্ছা কম তৰংগ দৈৰ্ঘ্য মানে উচ্চ শক্তি সম্পন্ন নাইবা বেছি কম্পনাঙ্ক পোহৰ বেছি কম্পনাঙ্কৰ পোহৰ মানে বেছি শক্তি থাকিব কম তৰংগ দৈৰ্ঘ্য মানে বেছি শক্তি থাকিব দুটাই কথা সেমে হৈ আছে ইয়াতে কিন্তু কথা মনত ৰাখিবা তৰংগ দৈৰ্ঘ্যৰ লগত শক্তিৰ সমীকৰণটো ব্যস্তানুপাতিক আৰু কম্পনাঙ্কৰ লগত সমানুপাতিক তো যিয়ে নহওক ডেফিনেশ্যনটো ইয়াতে সেই কথাটো লিখিম যে উচ্চ কম্পনাঙ্ক বিশিষ্ট পোহৰ হ'ব লাগিব নাইবা কম তৰংগ দৈৰ্ঘ্য বিশিষ্ট পোহৰ হ'ব লাগিব তেতিয়াহে শক্তি কি হ'ব উচ্চ মানৰ হ'ব আৰু সেই পোহৰ যেতিয়া তোমালোকে ধাতুৰ পৃষ্ঠত পৰিব দিবা তেতিয়া ধাতুৰ পৰা ইলেক্ট্ৰন ধাতুত থকা মুক্ত ইলেক্ট্ৰনবোৰ কি হ'ব বাহিৰলৈ ওলাই আহিব এই পৰিঘটনাটোক কি বুলি কম এই পৰিঘটনাটোক আলোক বিদ্যুৎ নিৰ্গমন বুলি কম ওলাই অহা ইলেক্ট্ৰনটোৰ নাম হৈছে ফটো ইলেক্ট্ৰন নাইবা আলোক বৈদ্যুতিক ইলেক্ট্ৰন বুলি কম জাস্ট এইখিনি ডেফিনেশ্যন তোমালোকে লিখি লোৱা কাৰণ এই টপিকটো 3 নম্বৰটো যেটো আছে এটোৰ ওপৰত আকৌ আমি বহলাই আলোচনা কৰিম ঠিক আছে তো যিয়ে নহওক ইয়াতে লিখা আছে যে ধাতু ভেদে তোমালোকৰ যেটো এনসিআরটি ডেফিনেশ্যন লিখা আছে গতিকে মই ডেফিনেশ্যন মই ওপৰখিনি মুছি দিছো ওপৰখিনি মুছি মই ডেফিনেশ্যন লিখিব বিচাৰিছো তোমালোকে ভিডিওবোৰ পজ কৰি কিনে লিখি লবা তো ইয়াৰ ডেফিনেশ্যন যদি সোৱা ঠিক আছে ইয়াতে লিখিছো ইয়াৰ সংজ্ঞা ডেফিনেশ্যন গতিকে ধাতু ভেদে আচ্ছা আৰু এটা কথা কৈ দিছো যদি সোডিয়াম ধাতুৰ কাৰণে সোডিয়াম মনত ৰাখিবা ধাতু চেঞ্জ কৰিবা মনত ৰাখিবা ধাতু চেঞ্জ কৰি ওকে ইয়াৰ পিছত কাৰ্যফলন আহিব কাৰ্যফলনৰ হিকিনি কথা মই মেনশ্যন কৰিমে যেন আগৰ ডেফিনেশ্যন লিখাম গতিকে কি লিখিছো ধাতু ভেদে ঠিক আছে এক নিৰ্দিষ্ট মানতকৈ এক নিৰ্দিষ্ট মানতকৈ বেছি কম্পনাঙ্ক কম্পনাঙ্ক কিমান হ'ব লাগিব ক্লিয়াৰলি চাই আছা বেছি হ'ব লাগিব তেতিয়াহে শক্তি বেছি হ'ব ওকে বেছি কম্পনাঙ্ক বা কি লিখিছো কম তৰংগ দৈৰ্ঘ্য কম হলেও কি হ'ব শক্তি বেছি থাকিব ফটনবোৰৰ ওচৰত কম তৰংগ দৈৰ্ঘ্যৰ পোহৰ যেতিয়া ঠিক আছে কোনো ধাতুৰ ওপৰত পৰে কোনো ধাতুৰ ওপৰত পৰে ঠিক আছে তেতিয়া ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গমন হয় তেতিয়া ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গমন হয় কানো ওলাই আহে নিৰ্গমন হয় এই পৰিঘটনাটোক আলোক বিদ্যুৎ নিৰ্গমন বোলে এই পৰিঘটনাটোক আলোক কি লিখিছো বৈদ্যুতিক নিৰ্গমন বা বিদ্যুৎ নিৰ্গমন যে নহওক ঠিক আছে আলোক বৈদ্যুতিক
নিৰ্গমন বোলে আচ্ছা ওলাই অহা ইলেক্ট্ৰনটোৰ নাম কি ৰাখিছিলো ফটো ইলেক্ট্ৰন নাইবা আলোক বৈদ্যুতিক ইলেক্ট্ৰন গতিকে তোমালোকে এই পইণ্টটো তলত লিখিও ৰাখিব পাৰা ঠিক আছে নোট হিচাপে লিখিব পাৰা এই প্ৰক্ৰিয়াত ওলাই অহা ইলেক্ট্ৰনটোক ফটো ইলেক্ট্ৰন নাইবা আলোক বৈদ্যুতিক ইলেক্ট্ৰন বোলে এনেকৈ লিখা যে এই প্ৰক্ৰিয়াত ওলাই অহা ইলেক্ট্ৰনটোক কি নাম দিছো ফটো ইলেক্ট্ৰন বা আলোক বৈদ্যুতিক ইলেক্ট্ৰন বোলে তো যিয়ে নহওক আজি আমাৰ টপিক ইমানখিনিলৈকে আছিলে তো তোমালোকে ভিডিঅ নম্বৰ 1 আছে ইয়াতে ক্লিয়াৰলি গতিকে মই যেতিয়া নেক্সট ইয়াৰ পিছত নেক্সট ভিডিঅ নম্বৰ 2 থাকিব গতিকে তাৰ ওপৰত আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম গতিকে আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিলো ঠিক আছে ওকে বাই বাই